ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। মই ৰাজদীপ বাইলুং বৰুৱা। আজি এটা বিশেষ বিষয় আমি আলোচনাৰ বাবে পৰ্যবেক্ষণৰ বাবে বাছি লৈছোঁ। এই বিষয়টো সন্দৰ্ভত আপোনালোকে ইতিমধ্যে অৱগত হৈছে আৰু যিসকল এতিয়ালৈ অৱগত হোৱা নাই তেওঁলোকক জনাব খুজিছোঁ যে অতি শেহতীয়াভাৱে এটা বিষয় ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চৰ্চাৰ বিশেষ বিষয় হিচাপে পৰিগণিত হৈছে। যিহেতু নতুন এতিয়া যি দায়িত্ব লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নতুন মুখ্যমন্ত্ৰী আৰু তেওঁলোকে জন্ম নিয়ন্ত্ৰণৰ কেতবোৰ নীতি সন্দৰ্ভত চৰকাৰী নীতি সন্দৰ্ভত কথা বতৰা তেওঁলোকে পাতিছে, উল্লেখ কৰিছে। তাৰ মাজতে বিভিন্ন ধৰণৰ কথা বতৰাই ৰাজনৈতিক এক ৰং ধৰিছে। কিন্তু কথা হ'ল জনসংখ্যা বিস্ফোৰণ বা জনসংখ্যা নিয়ন্ত্ৰণ এই প্ৰসংগবোৰ আমি কিমান দিন এৰাই চলিম। বিশেষভাৱে আজিৰ তাৰিখত আমি কথা পাতিব খুজিছোঁ জনবিস্ফোৰণ আৰু অসমৰ মুছলমান সমাজ সন্দৰ্ভত। আমি কথা পাতিব খুজিছোঁ অপৰাধ প্ৰৱণতা আৰু ৰাজ্যৰ মুছলমান সমাজৰ ওপৰত। আমি কথা পাতিব খুজিছোঁ জন্ম নিয়ন্ত্ৰণ বা জনসংখ্যা বিস্ফোৰণ এই সমগ্ৰ বিষয়টোৰ সৈতে সংপৃক্ত হৈ থকা ৰাজ্যৰ মুছলমান সমাজৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত, বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে কেনেধৰণে তেওঁলোকে পৰ্যবেক্ষণ কৰিছে এই কথাখিনি আমি পাতিব খুজিছোঁ। আজিৰ তাৰিখত আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে যে আমি 3,30,00,000 তাতকৈও বেছি এতিয়া যিহেতু যেতিয়া লোকপিয়লৰ ফলাফল আহিব আমি আমাৰ পৰিসংখ্যা তাতকৈ যথেষ্ট পৰিমাণে দেখিবলৈ পাম। কোন ধৰ্মৰ কিমান লোকে বসবাস কৰে এইখন অসমত, কোন জাত পাতৰ কিমান লোকে বসবাস কৰে, কোন ভাষা ভাষী লোকে বসবাস কৰি আহিছে, শতাংশৰ হাৰত কাৰ তেওঁলোকৰ বৃদ্ধি পাইছে, কাৰ হ্ৰাস পাইছে, এই প্ৰসংগবোৰ অনাগত সময়ত পৰ্যালোচনাৰ মাজলৈ আহিব। কিন্তু আজিৰ তাৰিখত আপোনালোকে জানে যে প্ৰায় 34% ইছলাম ধৰ্মাৱলম্বী লোকে বসবাস কৰে এখন ৰাজ্যত। তাৰ সমান্তৰালকৈ আমি আস্ফালন কৰি থাকোঁ যে মিয়াৰ সংখ্যা বৃদ্ধি পাইছে, পমুৱা মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে, তেওঁলোকৰ জনসংখ্যা বিস্ফোৰণ ঘটিছে, এই কথাবোৰ পাতোঁ। কিন্তু এই কথাবোৰ যেতিয়া আমি পাতোঁ তাৰ লগতে এইষাৰ কথাও কওঁ যে খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত জন্ম নিয়ন্ত্ৰণ বাকী ৰাজ্যৰ অন্যান্য জনগোষ্ঠীসমূহৰ দৰে তেওঁলোকে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে। এই কথাবোৰ আমি পাতোঁ। কিন্তু ৰাজনৈতিক নেতাসকলৰ মুখত কেতবোৰ বিষয়ত আমি কিন্তু কথাৰ অমিল দেখিবলৈ পাওঁ। একেটা দলৰ মাজতো কেতিয়াবা কথাৰ অমিল দেখিবলৈ পোৱা যায়। সৌসিদিনা নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু অসমৰ সাংসদ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ক'লে যে 95% অপৰাধৰ সৈতে মুছলমান লোকসকল জড়িত। এই ধৰণৰ কথা বতৰা চলি থকাৰ মাজত কালিৰ দিনটোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে অপৰাধৰ ধৰ্মীয়কৰণ কৰিব নালাগে। অথচ তেওঁ এই বিষয়টোত কিছুদিন আগলৈকে যথেষ্ট সৰব আছিল আৰু তিৰ্যক মন্তব্য কৰিছিল, চোকা সমালোচনাও কৰিছিল। এতিয়া আমি আমাৰ যিসমূহ ৰেকৰ্ড আছে, NCRB ৰেকৰ্ডেই হওক বা আন তথ্য পাতিসমূহেই হওক, কোন দিশে আমাক আগবাঢ়িবলৈ আমাক ইংগিত দিছে, আমি এই কথাবোৰ পাতিব লাগিব। এই কথাবোৰ আজি পৰ্যালোচনা কৰিব লাগিব। আৰু সেয়েহে এই বিষয়টো আজি আমি বাছি লৈছোঁ। আমি কথা পাতিব খুজিছোঁ আজি কেৱল মুছলমান সমাজৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত ব্যক্তিসকলৰ সৈতে। কাৰণ তেওঁলোকে সহযোগিতা আগবঢ়াবনে, থাকিবনে তেওঁলোকৰ সহযোগিতা? মুখ্যমন্ত্ৰীয়ে 150টাতকৈও অধিক মুছলমান ইছলাম ধৰ্মাৱলম্বী সংগঠনৰ সৈতে কথা পাতিব বুলি কৈছে। অসমৰ মুছলমান সংগঠনৰ সৈতে কথা পাতিব বুলি কৈছে 4 তাৰিখে বোধ কৰোঁ। তেওঁলোকৰ সহযোগিতা থাকিবনে? কাৰণ দুদিনমান পূৰ্বে আমি দেখিছিলোঁ যে এই নতুন জন্ম নিয়ন্ত্ৰণৰ যি নীতি, এই নীতিৰ আওতালৈ চাহ জনগোষ্ঠী আৰু জনজাতীয় লোকসকলক সেই আওতাৰ মাজলৈ অনা হোৱা নাছিল। তাৰ বিপৰীতে কিন্তু বাকী সকলোৰে ক্ষেত্ৰত এই কথাখিনি প্ৰযোজ্য হ'ব বুলি কোৱা হৈছিল, যেতিয়া আব্দুল খালেকে উল্লেখ কৰিছিল যে নহয়, মুছলমান সমাজক বিশেষকৈ তেওঁলোকৰ শিক্ষা দীক্ষা ইত্যাদি ক্ষেত্ৰত যথেষ্ট পিছপৰা, তেওঁলোকক এই আওতাৰ পৰা
তেওঁলোকক ৱেআউণ্টাৰ পৰা বাহিৰত ৰাখিব লাগে। গতিকে ৰাজনৈতিক এটা কুচকাৱাজ আৰম্ভ হৈছে এই বিষয়টোক লৈ। কিন্তু আজি আমি ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিকো আমন্ত্ৰণ জনাইছোঁ, সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিকো আমন্ত্ৰণ জনাইছোঁ, লগতে আমি আমন্ত্ৰণ জনাইছোঁ ছাত্ৰ সংগঠনৰ সৈতে জড়িত আমি সদস্য বা প্ৰতিনিধিকো আমন্ত্ৰণ জনাইছোঁ, আৰু লেখক নিবন্ধকাৰ সকলো আজি আমাৰ সৈতে থাকিব। স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত থকা উৰিষ্যাৰ পৰা লেখক নিবন্ধকাৰ আশিক জামান, স্বাগতম জনাইছোঁ। অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ মুখ্য আহ্বায়ক মুমিনুল আউল ডাঙৰীয়া, মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে প্ৰগতিশীল লেখক আৰু সমাজকৰ্মী আবিদ আজাদ। আবিদ আজাদ আজি যথেষ্ট ব্যস্ত আছিল, তেওঁলোকে GMCHত তেওঁলোকে আজি খাদ্য বিতৰণ কৰি আছিল, ভাল কাম কিছুমান কৰি আছে আবিদ, তাৰ মাজৰ পৰাই মই আনিবলগীয়া হোৱাৰ কাৰণে দুখিত। আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদ আমাৰ মাজত উপস্থিত আছে, মই স্বাগতম জনাইছোঁ। শিৱসাগৰৰ পৰা এগৰাকী লেখক আৰু শিক্ষক মহম্মদ আছাদুল্লাহ আমাৰ সৈতে সংযুক্ত হৈছে, মই আপোনাকো স্বাগতম জনাইছোঁ। এতিয়া কথা হ'ল যে এই বিষয়বোৰ যে আমি আলোচনা কৰি আছোঁ, আমি বহুতে কথাবোৰ এনেই আস্ফালন কৰি আছোঁ, আমি তথ্যৰ ওপৰত কৰি আছোঁ, নে দৰাচলতে কি কৰি আছোঁ, এই কথাখিনি অকণমান আমি পাতিব লাগিব। প্ৰথমে এই অপৰাধ প্ৰৱণতা বা যিটো অপৰাধৰ ধৰ্মীয়কৰণ কৰা হৈছে, এই সন্দৰ্ভত সাংসদ দিলীপ শইকীয়াৰ কি মন্তব্য আছিল প্ৰথমে দেখুৱাই ল'ব খুজিছোঁ, তাৰপিছত আমি মুখ্যমন্ত্ৰীৰ বক্তব্য অকণমান শুনিম। দিলীপ শইকীয়া কি কৈছিল অকণমান যদি সম্ভৱ হয়। জনসংখ্যা নিয়ন্ত্ৰণ এইটো এটা ডাঙৰ আমাৰ কাৰণে প্ৰত্যাহ্বান। ভাৰতবৰ্ষত, অসমত যি ধৰণে জনসংখ্যা বৃদ্ধি হৈছে, এই জনসংখ্যা যদি ৰোধ কৰিব নোৱাৰোঁ, আমাৰ হয়তো আগন্তুক দিনত আমাৰ বিশেষকৈ অসমত আমাৰ যিসকল খিলঞ্জী জাতি জনগোষ্ঠীৰ লোক আছোঁ, সেইসকল আমি বিভিন্ন ধৰণে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হোৱাই নহয়, আমি আমাৰ নিজৰ অঞ্চলসমূহ আমি এৰি আহি হয়তো আমি তাত ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে আমি হয়তো আগন্তুক দিনত আমাৰ অৱস্থা হ'ব। যে এই বিষয়টো কেৱল ধাৰ্মিক বা এই দৃষ্টিকোণেৰে চালে এইটো সমস্যাৰ এটা সমাধান নহ'ব। ইয়াক আমি এটা যিটো বোজা হিচাপে এতিয়া পৰিগণিত হৈছে, যিটো জনসংখ্যাই হয়তো আমাৰ খিলঞ্জীয়া মানুহখিনিৰ অস্তিত্ব আজি বিপন্ন কৰাৰ দিশত অগ্ৰসৰ হৈছে, এটাৰ পিছত আনটো সমষ্টিত আজি তেওঁলোক গুজেই গছলৈ ৰূপান্তৰ হৈছে। গতিকে এই কথাবিলাক অসমৰ ৰাইজে বিচাৰিছে, গতিকে সেই হিচাপে অসমৰ ৰাইজে বিচৰা ধৰণে আমি এইবিলাক দিশত আগবাঢ়িম। যুৱ প্ৰজন্মক ধ্বংস কৰা ড্ৰাগছ, নেক্ৰটিক্স ইত্যাদি যিবিলাক আমাৰ বিষয়বিলাক, এই বিষয়বিলাক কি ধৰণে এই চৰকাৰখন অহাৰ পিছত খুব শক্তিশালীভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে। আৰু আপোনালোকে সকলোৱে গম পাইছে, আজি সৰু শিশু, ফুল কোমলীয়া শিশুৰ ওপৰত তেওঁলোকৰ কিছুমানৰ যি ধৰণৰ এটা অত্যাচাৰ বা উৎপীড়ন চলিছে। সিদিনা আমি নিজে গৈছিলোঁ আমাৰ বালিডুংগা গাঁও, আমাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 9 বছৰীয়া এগৰাকী ফুল কোমলীয়া ছোৱালীক, 65 বছৰীয়া এগৰাকী বৃদ্ধা আৰু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী ছোৱালী তেনেধৰণে অত্যাচাৰ কৰিছে। গতিকে এই যিটো বিকৃত মানসিকতা, এই যিটো মাইণ্ডছেট, আজি চুৰি ডকাইতৰ পৰা ধৰ্ষণলৈকে সকলো যিবিলাক অসামাজিক অৰাষ্ট্ৰীয় কাম, ইয়াত যিটো ধৰ্মীয় সংখ্যালঘুসকলৰ নাম 95% বা 98% আমি দেখিবলৈ পাইছোঁ। মই আহ্বান জনাইছোঁ মৌলবী, মোল্লা বা মুছলমান সম্প্ৰদায়ৰ সেইসকলক এই কামবিলাকৰ বিৰুদ্ধে তেওঁলোকে এটা ব্যাপক এটা জনসজাগতা কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰক, নহ'লে তেওঁলোকক মানুহে ইতিমধ্যে ঘৃণা কৰা আৰম্ভ কৰিছে, আৰু ঘৃণাই এটা বিশেষ এটা দূষিত পৰিৱেশৰো হয়তো সৃষ্টি। আমি নাজানো দূষিত পৰিৱেশ কোনে কেনেকৈ সৃষ্টি কৰিব খুজিছে, কিন্তু কথা হ'ল যে এই বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এক মন্তব্য কৰিছিল, আৰু তেওঁ কিন্তু এই বিষয়টোৰ ক্ষেত্ৰত সহমত পোষণ কৰা নাই। সাংসদগৰাকীৰ বিপৰীতে তেখেতৰ মন্তব্য আমি শুনিবলৈ পাইছিলোঁ। অৱশ্যে জনসংখ্যা নীতি প্ৰৱৰ্তন আৰু জনবিস্ফোৰণ ৰোধৰ কাৰণে ৰাজ্য চৰকাৰৰ যিখিনি প্ৰয়াস সেইখিনি অব্যাহত থাকিব, সকলোৰে সহযোগিতা তেওঁ কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেয়া অকণমান দেখুৱাই ল'ব খুজিছোঁ। মোৰ এটা ল'ৰা, মোৰ এটা ছোৱালী। এতিয়া মোৰ দেউতাক যদি কোনোবাই এতিয়া শ্মশানৰ পৰা সুধি আনি সোধে যে আপুনি 1950 চনত কিয় বাচ্চা জন্ম দিছিলে, তেতিয়া দুটা মানুহৰ কথা আছিল নেকি? আপুনি আজি সমাজখনক 2020ত থিয় হৈ 70 বছৰ আগত হোৱা ঘটনা এটা কোনোবাই সুধিব নেকি? সেই সময়ত মোৰ দেউতা যেতিয়া 5টা ল'ৰা ছোৱালী আছিলে, তেতিয়া একেধৰণৰ অভিযোগ কৰা ব্যক্তিবিলাকৰ কমচে কম 30টা ল'ৰা ছোৱালী আছিলে। অসমত মুছলিম জনসংখ্যা 29% বৃদ্ধি হৈছে, 1%ও কমা নাই।
আৰু হিন্দু 22 আছিল 16 হ'ল এইবাৰ 10 হৈছেগৈ 2011। গতিকে তাৰ পৰা আপোনালোকে গম পাব 10 আৰু 29ৰ পাৰ্থক্যটো কিমান ভয়াৱহ। এইটো ডিপেণ্ড অন ইণ্টাৰপ্ৰিটেশ্যন, কোনে কেনেকৈ ইণ্টাৰপ্ৰেট কৰিব খোজে। ধৰ্ষণত আৰু মানুহে ৰিলিজিয়ন চাই ধৰ্ষণ নকৰে, গতিকে প্ৰত্যেকটো কথাতে ধৰ্মীয় সংখ্যালঘুৰ গাত দুখ জাপি দিয়াটো উচিত নহয়। ধৰ্ষণ হিন্দুৱেও কৰে, ধৰ্ষণ মুছলমানেও কৰে, গতিকে চব কথাতে এনেই কাৰোবাক দুখ জাপি দিয়াটো উচিত নহয়। নাই, ব্যক্তিগত মতামত যিয়ে কথা, কিন্তু মই যদি কওঁ যে অকল মুছলমানে ধৰ্ষণ কৰে, অহাকালিতো কোনোবা হিন্দুৱেও ধৰ্ষণ কৰিব, গতিকে বেয়া মানুহৰ গেৰেণ্টি হিন্দু বা মুছলমান কাৰোৱে গেৰেণ্টি কাৰো গেৰাণ্টি ল'ব নোৱাৰি, এই কথাখিনি স্পষ্ট মুখ্যমন্ত্ৰীয়ে কৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে আন এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে 29% মুছলমানৰ যি তেওঁলোকৰ জনসংখ্যা বৃদ্ধিত ইয়াত তিলমানো প্ৰভেদ অহা নাই, অথচ হিন্দুৰ ক্ষেত্ৰত কথাখিনি আহিছে 10%লৈ নামিব, এই ধৰণৰ কথা বতৰা হৈছে। গতিকে আমি কি বিষয়ক লৈ আতংকিত হৈছোঁ আৰু কিয় আতংকিত হৈছোঁ, এই ধৰণৰ কথা বতৰাবোৰ বেলেগ ধৰণৰ পৰ্যালোচনাৰ মাজলৈ যাব, তাত কোনো সন্দেহ নাই। কিন্তু আমাৰ আজিৰ কথা হৈছে যে মুছলমান সমাজে এই গোটেই বিষয়টো কেনেধৰণে চাইছে। মই যিহেতু আছিক জামান আমাৰ সৈতে সংযুক্ত হৈ আছে, মই আছিকৰ কাষলৈ প্ৰথম যাব খুজিম। আছিক জামান, আপুনি এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ বিষয়া, মই আপোনাক সেই পৰিচয়েৰে আজি কথাখিনি সুধিব খোজা নাই। আপোনাৰ অসমৰ সামাজিক ক্ষেত্ৰলৈ অৱদান আছে, সাহিত্য ক্ষেত্ৰলৈ অৱদান আছে, আপুনি যিসমূহ কথা প্ৰগতিশীল চিন্তাধাৰা সেইখিনিক আপুনি খুব সুন্দৰভাৱে আগুৱাই নিছে আৰু বহুতো আপোনাৰ অনুগামী আছে। মই আপোনাক এগৰাকী লেখক, এগৰাকী নিবন্ধকাৰ হিচাপে আজি এই অনুষ্ঠানত আপোনাক অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ আৰু সামাজিক ক্ষেত্ৰখনত কি চলি আছে সেই কথাখিনি আপুনি যাতে ব্যক্ত কৰে তাৰ বাবে এই আমন্ত্ৰণ আছিল। আপুনি ৰক্ষা কৰাৰ কাৰণে ধন্যবাদ। মই আপোনাক সুধিব খুজিছোঁ যে এই বিষয়বোৰ, যিবোৰ বিষয়ক লৈ চৰ্চা বৃদ্ধি পাইছে, দৰাচলতে আমি তেনেধৰণে চৰ্চা কৰাটো উচিত হৈছেনে, যুগুত হৈছেনে? আৰু একে সময়তে মই আপোনাক এইটোও সুধিব খুজিছোঁ যে আজিৰ তাৰিখত এগৰাকী মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা এগৰাকী যুৱ সাহিত্যিক হিচাপে হওক, নিবন্ধকাৰ হিচাপে হওক, আপোনাৰ এই গোটেই বিষয়টোৰ ওপৰত প্ৰাৰম্ভিক পৰ্যবেক্ষণ কি? ধন্যবাদ বালিন্দা। প্ৰথমতে মই এটা কথা ক'ম যে দুটা অভিযোগ যে মুছলমানৰ মাজত অপৰাধীৰ সংখ্যা বেছি আৰু মুছলমানৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি, দুটা অভিযোগেই আংশিকভাৱে সত্য। ন' ডাউট ভাৰতত অকল অসমৰ ভিতৰতে নহয়, ভাৰতৰ ভিতৰত যিমান ধৰ্মীয় সম্প্ৰদায় আছে তাৰ ভিতৰত মুছলমানৰ TFR বা জন্মহাৰ আটাইতকৈ বেছি। দ্বিতীয়তে আপুনি যদি মোৰ ওচৰত এটা 2019ৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ এটা তথ্য আছে, য'ত দলিত, ট্ৰাইবেল আৰু মুছলমান কয়দীবোৰৰ এটা কৰিছিলে, হাৰ উলিয়াইছিলে। তাত দেখা গৈছে যে ভাৰতত দলিত পপুলেশ্যন 16.6%, সেই অনুপাতে সিহঁতৰ কিন্তু কনভিক্টেড কয়দী সংখ্যা 21.7%। চিমিলাৰলি ট্ৰাইবেল পপুলেশ্যন আমাৰ ভাৰতত আছে 8.6%, সেই অনুপাতে সিহঁতৰ কনভিক্টেড কয়দীৰ সংখ্যা 13.6%। মুছলিম পপুলেশ্যন ভাৰতত 14.2%, তাৰ তুলনাত কনভিক্টেড কয়দীৰ সংখ্যা 16.6%। গতিকে তিনিওটা জনগোটৰে কিন্তু জনসংখ্যা অনুপাতে কনভিক্টেড কয়দীৰ সংখ্যা, অপৰাধীৰ সংখ্যা বেছি, মানে ভালেই বেছি। গতিকে দলিত সমাজত গতিকে শতাংশ হিচাপত দলিত সকলৰ মাজত বেছি আছে কনভিক্টেড, দ্বিতীয়তে আছে মুছলমান সমাজৰ মাজত, দলিতৰ মাজত বেছি আছে, ট্ৰাইবেলৰ মাজতো বেছি আছে, মুছলিমৰ মাজতো বেছি, এই তিনিওটাৰ মাজতে আছে, তৃতীয়তে মুছলিমৰ মাজত। এতিয়া কথাটো হ'ল যে ভাৰতৰ যদি আপুনি আৰ্থসামাজিক প্ৰেক্ষাপটত যদি আপুনি এইটো বস্তু বিশ্লেষণ কৰে, তেতিয়া দেখিব যে ভাৰতৰ আটাইতকৈ পিছপৰা তিনিটা জনগোট হ'ল দলিত, ট্ৰাইবেল আৰু মুছলিম। গতিকে বস্তুটো একচুৱেলি ধৰ্মৰ সৈতে মই মানে কানেক্ট কৰিব বিচৰা নাই। যিকোনো সমাজত যদি আৰ্থসামাজিক যিখিনি সূচাংকবোৰ আছে সেইখিনি যদি মানে পিছুৱাই থাকে, যদি শিক্ষা দীক্ষা চাকৰি বাকৰি সকলো পিনেদি যদি সামাজিক অগ্ৰসৰতাৰ পিনেদি যদি কোনো এটা সমাজ যদি পিছুৱাই থাকে, সেই সমাজত অপৰাধৰ সংখ্যা তুলনামূলক বেছি থাকিব। এইটো গোটেই পৃথিৱীতে ইয়াৰ উদাহৰণ আছে। মই এটা এক্সাম্পল, খুব ধুনীয়া এটা এক্সাম্পল মই দিব পাৰোঁ, সেইটো আমেৰিকাৰ এক্সাম্পল। আমি চব কথা যিহেতু আমেৰিকাক টানি আনো, গতিকে আমেৰিকাৰ এটা এক্সাম্পল দিওঁ। আমেৰিকাত দুটা জনগোট আছে, এটা হ'ল
ইণ্ডিয়ান আমেৰিকানছ আৰু এটা হ'ল আমেৰিকান ইণ্ডিয়ান। মানে ভাৰতৰ পৰা যোৱা যিখিনি মানুহ সিহঁতক কোৱা হয় ইণ্ডিয়ান আমেৰিকান, আৰু তাত যিখিনি মানে অৰিজিনেল যিখিনি ইনহেবিটেন্স আছিলে, আমি যিটো ৰেড ইণ্ডিয়ান বুলি কওঁ, সিহঁতক কোৱা হয় ইণ্ডিয়ান আমেৰিকান ইণ্ডিয়ানছ। তো এতিয়া আপুনি যদি এটা FBI এটা হেৰি আছে, ষ্টাডিৰ এটা মই মোৰ ওচৰত এটা হেৰি পাইছিলোঁ মই, আমেৰিকাত যিমান কমিউনিটিজ আছে, এথনিক গ্ৰুপ আছে, তাৰ ভিতৰত আটাইতকৈ বেছি ইনকাম কৰা গ্ৰুপটো হ'ল ভাৰতীয়সকল। মানে আমি যিহঁতক NRI বা PIO বুলি কওঁ, মানে ভাৰতীয় মূলৰ যিখিনি আমেৰিকান মানুহ আছে, সিহঁতৰ মাজত আটাইতকৈ ইনকাম গ্ৰুপ হায়েষ্ট, সিহঁত ইনকাম কৰে, হাউচ হোল্ড ইনকাম হায়েষ্ট। আৰু আটাইতকৈ লৱেষ্ট হ'ল তাৰ যিখিনি অৰিজিনেল ইনহেবিটেন্স, মানে ইণ্ডিয়ান আমেৰিকান যিবোৰ আছে তাত, মানে আমেৰিকান ইণ্ডিয়ান যিবোৰ, মানে ৰেড ইণ্ডিয়ান বুলি আমি যিবোৰ কওঁ, সিহঁত আছে, সিহঁতৰ আটাইতকৈ ইনকাম, হাউচ হোল্ড ইনকাম আটাইতকৈ কম। এতিয়া আগত তুলনামূলকভাৱে আপুনি এটা বস্তু চাব যে আমেৰিকাত থকা ভাৰতীয়সকলৰ মাজত শিক্ষাৰ হাৰ আটাইতকৈ বেছি, মানে 70% আমেৰিকান, ভাৰতীয় মূলৰ আমেৰিকান গ্ৰেজুৱেট হয়, য'ত আমেৰিকাৰ নেশ্যনেল এভাৰেজ হ'ল 20ৰ তলত। সেইটো অনুপাতে আকৌ ৰেড ইণ্ডিয়ানবোৰৰ শিক্ষাৰ হাৰ আটাইতকৈ কম। গতিকে ৰেড ইণ্ডিয়ান আমেৰিকাৰ ভিতৰত আটাইতকৈ ক্ৰাইম ৰেট কম ভাৰতীয় মূলৰ আমেৰিকানবোৰৰ মাজত, আৰু আটাইতকৈ বেছি ক্ৰাইম ৰেট মানে নেশ্যনেল এভাৰেজতকৈ 2.5 গুণ বেছি সেইটো ৰেড ইণ্ডিয়ানৰ মাজত। চিমিলাৰলি আৰু এটা বস্তু আপুনি চাব পাৰে যে মেইন ষ্ট্ৰীম, যদি আপুনি বহুতে ক'ব পাৰে যে ৰেড ইণ্ডিয়ানবোৰ এটা আইচলেটেড এৰিয়াত থাকে, গতিকে সিহঁতৰ কথা বাদ দিলোঁ, মেইন ষ্ট্ৰীম আমেৰিকাৰ কথা যদি আপুনি ভাবে, তেতিয়াহ'লে আমেৰিকাৰ আটাইতকৈ পিছপৰা দুটা সম্প্ৰদায় হ'ল ব্লেকছ আৰু লেটিনছ, যিবোৰ হিস্পানিক বুলি কওঁ আমি। ব্লেক আৰু হিস্পানিক মিলি আমেৰিকাৰ টোটেল পপুলেশ্যনৰ 21% মান হ'ব, কিন্তু আমেৰিকাৰ 55% ক্ৰাইম এই দুটা কমিউনিটি কৰে। বিকজ আকৌ একেই ব্লেক আৰু হিস্পানিক কমিউনিটিৰ মাজত শিক্ষা দীক্ষা, হাউচ হোল্ড ইনকাম, এইবোৰ চবৰ ক্ষেত্ৰতে বাকী অন্যান্য হোৱাইট গ্ৰুপছ, হোৱাইট এথনিক গ্ৰুপ যিবোৰ আছে বা এছিয়ান গ্ৰুপছ আছে, যিবোৰ সিহঁততকৈ পিছুৱাই থকা। গতিকে এইটো ইউনিভাৰ্চেলি এটা মানে ইউনিভাৰ্চেল ট্ৰুথ বুলি ক'ম আৰু, যে যিকোনো সমাজত, যি সমাজত শিক্ষা দীক্ষা বা আৰ্থ সামাজিক হেৰিবোৰ পিছুৱাই থাকে, এই সমাজত ক্ৰাইম ৰেটটো বেছি থাকে। দিছ এ ভেৰি নৰ্মেল থিং। চিমিলাৰলি যি সমাজে শিক্ষা দীক্ষা এইবোৰ পিছুৱাই থাকে, সেই সমাজত জন্মৰ হাৰো বেছি থাকে। আকৌ মই উদাহৰণ দি আছোঁ যে ভাৰতত যিমানকেইটা ধৰ্মীয় সম্প্ৰদায় আছে, তাৰ ভিতৰত আটাইতকৈ শিক্ষাৰ হাৰ বেছি কাৰ? জৈনসকলৰ। আৰু আটাইতকৈ জন্মৰ হাৰ কম কাৰ? জৈনসকলৰ। আটাইতকৈ শিক্ষাৰ হাৰ কম কাৰ? মুছলমানসকলৰ। আটাইতকৈ জন্মৰ হাৰ বেছি কাৰ? মুছলমানসকলৰ। তলৰ পৰা দ্বিতীয় স্থানত শিক্ষাৰ ক্ষেত্ৰত কোন আছে? হিন্দু সম্প্ৰদায়। তলৰ পৰা দ্বিতীয় স্থানত জন্ম হাৰৰ ক্ষেত্ৰত কোন আছে? আকৌ হিন্দুসকল। বস্তুটো বুজি পাইছে? কিন্তু এনেকুৱা কোনো কথা নাই যে হিন্দু জন্ম হাৰ বা মুছলিম জন্ম হাৰ বা খ্ৰীষ্টান জন্ম হাৰ বুলি এনেকুৱা কোনো কথা নাই। কাৰণ মই এটা দুটা এক্সাম্পল দিলে আপুনি বস্তুটো ক্লিয়াৰ হ'ব যে সাউথ ইণ্ডিয়াৰ যিকেইটা সাউথাৰ্ণ ষ্টেট যিকেইটা আছে আমাৰ, তামিলনাডু, কেৰেলা, আপোনাৰ তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকা, সেই অঞ্চলৰ তুলনামূলক মানে আপুনি যদি চাই যে তুলনামূলক তাৰ আৰ্থ সামাজিক অৱস্থা বাকী যিখিনি নৰ্থ ইণ্ডিয়ান যিখিনি ষ্টেট আছে, যিবোৰ বিমাৰু ষ্টেট বুলি এসময়ত কোৱা হৈছিলে, বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, সিহঁতৰ তুলনাত সিহঁতৰ আৰ্থ সামাজিক অৱস্থা উন্নত। গতিকে অট'মেটিকলি তাত যিখিনি মুছলিম মানুহ আছে, সিহঁতৰো আৰ্থ সামাজিক অৱস্থা উন্নয়ন, সিহঁতৰ শিক্ষা দীক্ষা চব বাকী ষ্টেটতকৈ আগবঢ়া। গতিকে সাউদাৰ্ণ ইণ্ডিয়াৰ ষ্টেটৰ যিখিনি মুছলিম মানুহ আছে, সিহঁতৰ জন্ম হাৰ নৰ্দাৰ্ণ ইণ্ডিয়াৰ হিন্দু মানুহতকৈ কম। তেনেকুৱা আপুনি মই কাশ্মীৰৰ উদাহৰণ দিব পাৰোঁ। কাশ্মীৰৰ মুছলিম মানুহৰ জন্ম হাৰ বাকী ষ্টেটৰ হিন্দু মানুহৰ জন্ম হাৰতকৈ কম। অসমৰ উদাহৰণ দি চাব পাৰে। আপাৰ আছামৰ যিখিনি যিকেইটা ষ্টেট আছে, মানে যিকেইটা ডিষ্ট্ৰিক্ট আছে, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ যিকেইটা জিলা আছে, তাত মুছলিম মানুহৰ যি TFR, মুছলিম মানুহৰ TFR হিন্দু মানুহতকৈ কম। কিন্তু আকৌ আপুনি ধুবুৰীত আহক, চাউথ চালমাৰাত আহক, সেইবোৰ নাই, আমাৰ ষ্টেট এভাৰেজতকৈ বহুত বেছি হ'ব। এতিয়া আমি কিয় বেছি হয়? কাৰণ এই বৰপেটাত আহক বা যিখিনি মুছলিম অধ্যুষিত অঞ্চল আছে নামনি অসমৰ, সেইখিনিত বহুত বেছি, বা বাৰাক ভেলীত বহুত বেছি। তাৰ এটা কাৰণ হ'ল কি, আপুনি চাওক, এইবোৰ এতিয়া চহৰ অঞ্চলত 19% লিটাৰেচি ৰেট, মহিলাৰ মাজত 19% লিটাৰেচি ৰেট। ভাৰতৰ ভিতৰত দুটাই জিলা আছে য'ত মানে আপোনাৰ লয়েষ্ট মানে ইলেক্ট্ৰিচিটি এক্সেছ আছে। তাৰ এটা হ'ল চাউথ চালমাৰ মানকাচৰ জিলা। তো যিটো জিলাত মানুহৰ মানে ধৰক মডাৰ্ণ ইকুইপমেণ্টছ বা টেলিভিশ্যনৰ লগতে মানে কানেকশ্যন নাই, সিহঁতে মডাৰ্ণ এটা আইডিয়াছ যে পৰিয়াল পৰিকল্পনা, সেইবোৰৰ বিষয়ে কেনেকৈ গম পাব? মই আহিম আছিক জামান, আকৌ আপোনাৰ কাষলৈ আহিম। আছিক জামান আহিম, মই আকৌ আপোনাৰ কাষলৈ আহিম। আমি এই কথাখিনি আগবঢ়াই নিম। কেইবাটাও আপুনি উল্লেখযোগ্য
কথা ক'লে তাৰ ভিতৰত আমি যিটো বিষয় আমি আলোচনা কৰি আছোঁ সেয়া হ'ল আমি ইয়াত প্ৰব্ৰজন বিষয়টো আমি একাষৰীয়া কৰিয়ে ৰাখিলোঁ কাৰণ প্ৰব্ৰজিত লোকসকলৰ কথাটো আন এটা অধ্যায় হ'ব ইয়াত আমি কথা পাতিছোঁ তেওঁলোক আমি কেৱল আৰু কেৱল ইয়াত বসবাস কৰা লোকসকল তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণ তেওঁলোকৰ জন্মৰ হাৰ বৃদ্ধি বা হ্ৰাস এই বিষয় সন্দৰ্ভতে আমি কথা পাতিছোঁ কথা পাতিব লাগিব কাৰণ তাৰ পিছত বিদেশীক ইয়াত থিতাপি ল'বলৈ দিয়াটোৱে অপৰাধ বিদেশীক ইয়াত সন্তান জন্ম দিবলৈ দিয়াটো তাতোতকৈ গুৰুতৰ অপৰাধ হ'ব এখন নিৰ্বাচিত চৰকাৰ থাকোঁতে এই কথাখিনি এখন সাৰ্বভৌম আৰু অখণ্ড দেশত বিদেশীক ইয়াত বেআইনীভাৱে থাকিবলৈ দিয়া বা তেওঁলোকে অবৈধভাৱে আহি ইয়াত বসবাস কৰি সন্তান জন্ম দিয়া সেইটো এটা পৃথক ধৰণৰ অপৰাধ আৰু সেই অপৰাধৰ বা সেই কথাখিনিৰ মাজলৈ আজি আমি যাব খোজা নাই আমি কথা পাতিব খুজিছোঁ যিসকলে বসবাস কৰি আছে তেওঁলোকৰ মাজত কাৰ জন্মৰ হাৰ বেছি কাৰ জন্মৰ হাৰ কম তাতোতকৈ ডাঙৰ কথা হৈছে যে জনবিস্ফোৰণে আমাক ক'ত সমস্যাত পেলাইছে আজি বহু ৰাষ্ট্ৰ আছে যাৰ জনসংখ্যা অসমৰ বৰ্তমানৰ জনসংখ্যাতকৈ কম তাৰ আধা আৰু সেইকাৰণে বা আপোনালোকে জানে যে এনে বহু ৰাষ্ট্ৰ আছে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ আছে এই ধৰণৰ এটা পৰিসংখ্যা আজিৰ তাৰিখত সেই ৰাষ্ট্ৰসমূহে তেওঁলোকে ভেকচিনেশ্যনেই হওক বা আন বিষয়সমূহৰ ক্ষেত্ৰত যেনেধৰণৰ অগ্ৰগতি পাব যি ধৰণৰ তেওঁলোকে ইয়াত অৰ্থ বিনিয়োগ হ'ব তাৰ তুলনাত অসমত যথেষ্ট হ'ব সমগ্ৰ ভাৰতৰ 130 কোটিতকৈ অধিক লোকৰ ক্ষেত্ৰত আৰু ক'বই নালাগে গতিকে আমি কেনেধৰণৰ পৰিস্থিতিৰে মোকাবিলা কৰি আছোঁ এফালেদি জনবিস্ফোৰণ আমি কোনো জন্ম নিয়ন্ত্ৰণৰ আইন বা আমি কোনো ধৰণৰ মাধ্যম বা কোনো ধৰণৰ সাধন আমি ব্যৱহাৰ নকৰোঁ এই বিষয়সমূহৰ পৰা আমি আঁতৰি থাকোঁ তাৰ মাজতে এই কথাবোৰক লৈ আমি ৰাজনীতি কৰোঁ এতিয়া মই মমিনুল আৱাল আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই বিষয়টোক লৈ আপোনালোকৰ চৰকাৰে আপুনি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী আপুনি দীৰ্ঘদিন ধৰি আপুনি জড়িত এগৰাকী নেতা আৰু আপুনি দলটোৰ বা চৰকাৰখনৰ নীতি সন্দৰ্ভত আপুনি অৱগত এই বিষয়সমূহৰ ক্ষেত্ৰত অৱগত গতিকে আপোনালোকে কি কথা কেনেধৰণে চিন্তা কৰি এই বিষয়টোত আগবাঢ়িব খুজিছে আৰু ৰাজ্যৰ মুছলমান সমাজৰ সহযোগিতা কেনেধৰণে লাভ কৰিছে এটা প্ৰথম কথা চাওক যে এই যিটো জনসংখ্যা বিস্ফোৰণ আৰু জনসংখ্যা নিয়ন্ত্ৰণ এই প্ৰশ্নটো কিয় উদ্ভৱ হৈছে মূল কথাটো আমি যদি চাওঁ এই মূল কথাটো হৈছে যে অসমত বসবাস কৰি থকা যিবিলাক জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাক শতিকা ধৰি বসবাস অসমত কৰি আছে এই জনগোষ্ঠীবিলাকৰ যিটো ভাৰসাম্যতা যদি আমি 20 শতিকাৰ আৰম্ভণিৰ সময়লৈ চাওঁ দেখিম যে আমাৰ ভাৰসাম্যতাটো আছিল কিন্তু এই ভাৰসাম্যতাটো এটা মানে বিস্ফোৰণত পৰিণত হৈছে আজি ধৰক 19 শতিকাৰ আৰম্ভণিত বা 20 শতিকাৰ 19 শতিকা নহয় 20 শতিকাৰ আৰম্ভণিত যদি আমি শিৱসাগৰ জিলাৰ ইছলাম ধৰ্মী মানুহৰ সংখ্যাটো চাওঁ ধুবুৰী বা বৰপেটা জিলাৰ পাৰ্চেণ্টেজটো একে আছিল গোৱালপাৰা জিলাৰ পাৰ্চেণ্টেজটো একে আছিল কিন্তু একেখনেই অসম আজি এই 100টা বছৰ বা 80টা বছৰৰ ভিতৰত 60টা বছৰৰ ভিতৰত এই পাৰ্থক্যটো কিয় আহিল অহাৰ কাৰণটো কি এটা বহুতে কয় যে শিক্ষা গ্ৰহণৰ এটা আশিক জামান ডাঙৰীয়াও কৈছে যে শিক্ষা দীক্ষাত পিছপৰা মানুহ কিন্তু আপুনি চাব অসমত এটা জনগোষ্ঠী আছে হাজং জনগোষ্ঠী যিটো জনগোষ্ঠীৰ জনসংখ্যা 1 লাখৰ কম কিন্তু এই হাজং জনগোষ্ঠীটো এখেতে মহিলা শিক্ষাৰ কথা কৈছে যে মহিলা হাজং জনগোষ্ঠীৰ 10% আশে-পাশে মহিলা শিক্ষিত মহিলা আছে পূৰ্ববংগীয় মুছলমানৰ মহিলাতকৈ হাজং জনগোষ্ঠীৰ মহিলাৰ শিক্ষাৰ হাৰ আৰু কম তথাপিও হাজং জনগোষ্ঠীটোৱে হাজাৰৰ পৰা লাখত ভৰি দিব পৰা নাই আজি ইমান শতিকা ধৰি থকা এই ভূমিপুত্ৰবিলাকে কিন্তু বৰপেটা জিলাত 1901 চন 2 চনত 3% 4% ইছলাম ধৰ্মী থকাৰ পিছত হঠাতে 60-70%লৈ কেনেকৈ গতি কৰিলে এই গোটেই কথাটো এটা ইনবেলেঞ্চ হৈছে যে অসমৰ জনগোষ্ঠীবিলাকৰ মাজত এটা ভাৰসাম্যহীনতা হৈছে আৰু মোৰ বোধেৰেতো মোৰ কোনো চৰকাৰী কথা নহয় বা কোনো দলৰ কথা নহয় মই ইণ্ডিভিজুৱেলি ক'ম যে অসমৰ জনগোষ্ঠীখিনিৰ মাজত ভাৰসাম্যতাটো আমি আনিব লাগিব আৰু সেইটো কাম কৰিবৰ কাৰণে পোনে মই স্পষ্টভাৱে ক'ম যে পূৰ্ববংগীয় মুছলমান তেওঁলোক প্ৰব্ৰজনকাৰীয়ে হওক ভাৰতীয় নাগৰিকটো হয় বাৰু ভাৰতীয় নাগৰিক নহয় বা বিদেশী বুলি মই ক'বলৈ যোৱা নাই তেওঁলোকৰ অৰিজিন প্ৰব্ৰজনকাৰীয়ে হওক বা
অৰিজিন ইয়াৰে হওক যে তেওঁলোকৰ মাজত জন্মৰ হাৰটো বৃদ্ধি হোৱাৰ কিবা পলিটিকেল ৰাজনৈতিক কিবা কাৰণ আছে নেকি, কিবা অৰ্থনৈতিক কাৰণ আছে নেকি? শিক্ষাক দোহাই দিয়াটো কিন্তু কেতিয়াও এইটো গ্ৰহণযোগ্য নহয়। মই হাজং জনগোষ্ঠীৰ উদাহৰণটো মই দিলোঁ। ঠিক আছে। গতিকে এতিয়া কথাটো হৈছে যে আজিৰ দিনত আপোনালোকে যদি আমি চাওঁ যে মূলতঃ আমাৰ অসমৰ যি 126টা বিধানসভা আছে, এই 126টা বিধানসভাৰ 24টা বিধানসভা ইতিমধ্যে ৰিজাৰ্ভ হৈ আছে, সংৰক্ষিত হৈ আছে। বাকী 102টা বিধানসভা আছে। এই 102টা বিধানসভাত ইতিমধ্যে পূৰ্ববংগীয় মুছলমানে পূৰ্ববংগীয় মুছলমানৰ বিধায়ক বনাব পৰা ক্ষমতা 100% আছে 30টাত আমি দেখিছোঁ। কিন্তু আৰু 15-20টাত আছে যে তেওঁলোকে যাকেই সমৰ্থন দিয়ে সেইটোৱে হয়। গতিকে এনেধৰণে যদি আপুনি ক'ব খুজিছে এই জনবিস্ফোৰণৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য এটা নিহিত হৈ আছে। ৰাজনৈতিক উদ্দেশ্য আছে জানো আমি এই কথাখিনি নিশ্চিতভাৱে আছে। হয়। মই আৰু তথ্য সহকাৰে আপোনাক জনাব বিচাৰোঁ যে আজি আপোনালোকে চাব এতিয়া লাহে লাহে অসমৰ যিবিলাক বিধানসভা আছে এই বিধানসভাবিলাকত এটা আন্তঃ বিধানসভা প্ৰব্ৰজন আৰম্ভ হৈছে। আজি ধৰক ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা প্ৰব্ৰজন কৰি গৈ চামগুৰি বিধানসভা সমষ্টিটো ইতিমধ্যে পূৰ্ববংগীয় মুছলমানে দখল কৰিছে। এতিয়া অহা 5 বছৰৰ পিছত কলিয়াবাৰ বিধানসভা সমষ্টিটো যে দখল নকৰিব তাৰ একো অৰ্থ নাই। নামনি অসমত আপুনি পূব গোৱালপাৰা যদি চায়, পূব গোৱালপাৰাত জনীয়া বাগবৰৰ পৰা যোৱা ফৰেষ্টৰ মাটি বেদখল কৰি থকা নদী ভঙা বুলি তেওঁলোকে খুব কয়, কিন্তু নদীয়ে কাক ভাঙিছে এইটো এটা সন্দেহজনক কথা। কিন্তু সেই অজুহাতত বহু মানুহ কমেও পূব গোৱালপাৰাত আজিৰ দিনত 30ৰ পৰা 40,000 ভোটাৰ আছে যিখিনি জনীয়া আৰু বাগবৰৰ পৰা গৈ গোৱালপাৰাত থিতাপিলৈ যোৱা 2টা টাৰ্মত গোৱালপাৰাৰ পৰা এগৰাকী পূৰ্ববংগীয় মুছলমান বৰপেটাৰ পৰা যোৱা এগৰাকীক MLA কৰি তাত আনিছে। আজি ঠিক সেইদৰে বিভিন্ন সমষ্টিবিলাকত এই এটা আন্তঃ বিধানসভা সমষ্টি আপুনি কৈছে আন্তঃ বিধানসভা এটা প্ৰব্ৰজন আৰম্ভ হৈছে, যিটো কাৰণে পূৰ্ববংগীয় মূলৰ মানুহখিনিয়ে এই প্ৰব্ৰজনটো আৰম্ভ কৰিছে। আৰু এটা কথা চাব আপুনি যে আমি যদি চাওঁ যে আজি যিখিনি পূৰ্ববংগীয় মুছলমান আছে তেওঁলোকে খেতি বাতি কৰে, খেতি বাতিৰ লগত জড়িত। আৰু যদি তেওঁৰ যদি 10জন ল'ৰা হয় তেতিয়াহ'লে 10জন ল'ৰাই যদি খেতি পথাৰত কাম কৰে তেওঁ 10টা হাজিৰা তেওঁ নিদিয়াকৈ হ'ব। আজি যদি তেওঁ খেতি কৰিবলৈ মাটি নাই, আপুনি এইটোৱে ক'ব খুজিছে নেকি যে চৰকাৰী আঁচনি মই যিটো তাৎপৰ্য আপোনাৰ কথাৰ ৰেহৰূপটোত বুজি পাইছোঁ, তাৰমানে চৰকাৰী আঁচনি যিমানেই ধন নিদিয়ক কিয় এই সীমাতকৈও বেছি তেওঁলোকে সেই সন্তান জন্ম দি তেওঁলোকক কামত মকৰল কৰি বিভিন্ন ধৰণৰ উপাৰ্জন কৰি তেওঁলোকে আদায় কৰি ল'ব? স্বাভাৱিক, সেইটো হ'ব পাৰে। মই এই বিষয়টো সন্দৰ্ভত আহিম, বিতংকৈ আৰু কথা পাতিব লাগিব। আবিদ আছে আমাৰ সৈতে আইনুদ্দিন আছে আৰু আমাৰ সৈতে আছাদুল্লাহ ডাঙৰীয়াও আছে, তেওঁলোকৰ কাষলৈ যাব লাগিব। পাতনি কিছু দীঘলীয়া হৈছে, আমি অকণমান কথাখিনি আমি সংক্ষেপতে ক'বলৈ যত্ন কৰিব লাগিব এই কথাখিনি। কিন্তু কথা হ'ল যে এই বিষয়টোৰ আমি কেৱল কাৰোবাৰ ওপৰত দুখেই জাপি থাকিম নে আমি ইয়াৰ এটা সমাধান সূত্ৰ বাহিৰ কৰিম, এই কথাখিনি আমি পাতিব লাগিব আৰু পঢ়িয়াই চাব লাগিব। আৰ্থ সামাজিক উন্নয়ন ইত্যাদি প্ৰসংগ, অপৰাধ প্ৰৱণতা, এই সকলোখিনি কথা আজি নিশ্চয় আমি আলোচনা কৰিম। আমাৰ দৰ্শকসকলে মন কৰিছে যে আপোনালোকে আজিৰ তাৰিখত আমি ইছলাম ধৰ্মাৱলম্বী এই লোকসকলৰ ক্ষেত্ৰত আমি কথা পাতি আছোঁ, তেওঁলোকৰ বিষয়ে তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ, পূৰ্ববংগীয় মূলৰ লোকসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ, চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বা এই ধৰ্মীয় অপৰাধৰ যি ধৰ্মীয়কৰণ, এই প্ৰসংগসমূহত কথা পাতি আছোঁ আৰু কেইবাটাও দিশৰ সৈতে সম্পৃক্ত ব্যক্তিসকল আজি আমাৰ মাজত আছে। আমি কথা পাতিম, এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, বাণিজ্যিক বিৰতিটো লৈ লৈছোঁ। তোমালোক যোৱা, মোৰ গাটো খুব বেয়া লাগিছে। প্লিজ বলা না, মা আজি পাৰ্টি নহ'ব নেকি? সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত। সৰু সৰু কথা, ইটো সিটো মধুৰ অনুভূতি, আমাৰ এই সম্পৰ্কবোৰেই সুন্দৰ কৰি ৰাখে জীৱন। সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক চিষ্টাৰ মছলা, এবাৰ ব্যৱহাৰ কৰি চাওক।
The Assam Royal Global University aims to achieve academic excellence through state-of-the-art infrastructure, skilled and innovative teaching learning approach, and intensive research with its focus on community service for local upliftment. Affordable quality education at its best. सोना जीरा का गजब है स्वाद, इम्यूनिटी है इसका राज। এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আপোনালোকে গম পাইছে জনবিস্ফোৰণ, জন্ম নিয়ন্ত্ৰণ, অপৰাধ প্ৰৱণতা আৰু অসমৰ মুছলমান। এই সন্দৰ্ভত আমি কথা পাতি আছোঁ আৰু আমাৰ সৈতে আজি মুছলমান সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত কেইবাগৰাকী ব্যক্তি তেওঁলোক আজি উপস্থিত আছে। মই আহিব খুজিছোঁ এগৰাকী প্ৰগতিশীল লেখক সমাজকৰ্মী আবিদ আজাদ আপোনাৰ কাষলৈ। আবিদ, এই বিষয়বোৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক হৈছে, বিভিন্ন ধৰণৰ ৰাজনৈতিক আস্ফালন, অভিযোগ প্ৰতি অভিযোগ এইবোৰ আহিছে, কিন্তু কথা হ'ল যে আমি ক'ৰবাত নহয় ক'ৰবাত আমি মূল যিবোৰ আমাৰ চিন্তা, মূল যিবোৰ চৰ্চাৰ বিষয় হ'ব লাগে, আমি ইয়াত আস্ফালন কৰি আছোঁ হয় যে মিয়া খেদিব লাগে বা এনেধৰণৰ কথা যে মিয়াৰ মাজতে এইবোৰ কথা বেছি হৈছে, পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ মাজতে এইবোৰ কথা বেছি হৈছে, তেওঁলোকে জন্ম নিয়ন্ত্ৰণ তেখেতে যিখিনি অভিযোগ উত্থাপন কৰিছে এই বিষয়সমূহৰ লগতে আছে। এতিয়া কথা হৈছে যে আমি আন দিশসমূহ ওলাই কৰিছোঁ নেকি? কাৰণ তেওঁলোক যদি যিসকল, মই আকৌ কৈছোঁ, আমি আজি ইয়াত কেৱল ভাৰতীয় বৰ্তমান যিসকল ভাৰতীয় সংবিধানৰ গণ্ডিত যিসকল পৰে, যিসকল ভাৰতীয় নাগৰিক, তেওঁলোকৰ মাজত এই জন্ম নিয়ন্ত্ৰণ, জনবিস্ফোৰণ এই সন্দৰ্ভতহে কথা পাতিছোঁ। আমি বেলেগ কথাবোৰ পঢ়িয়াই চাবলৈ আজি আমি ইয়াত নিশ্চয় ৱাদিহ নাপাম। মই আপোনাৰ কাষলৈ আহিছোঁ, আপুনি কেনেধৰণে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছে? ধন্যবাদ। আমাৰ পূৰ্বৱৰ্তী আপোনাৰ আছিক জামান ডাঙৰীয়াই খুব সুন্দৰকৈ গোটেই বিশ্বৰ প্ৰসংগ টানি আনি আৰু ভাৰতবৰ্ষৰ চাউথৰ বা নৰ্থৰ তুলনামূলক যিটো এটা প্ৰসংগ টানি আনি পেলাই খুব ধুনীয়াকৈ বস্তুটো জুকিয়াই দিছে। আমি সমস্যাটো বা ৰাজনৈতিক নেতাসকলে, এতিয়া মমিনুল আউৱাল ডাঙৰীয়া তেওঁ এজন ৰাজনৈতিক ব্যক্তি হয় যদিও তেওঁ তেনেকৈ ক'ব বিচৰা নাই, কিন্তু তেওঁৰ এটা লাইন থাকিব, ৰাজনৈতিক লাইন এটা থাকিব, আপোনাৰ আছিক জামানৰ এটা নিজৰ লাইন আছে। যি লাইনেই নাথাকক, কিন্তু আমি এটা সমস্যা, এটা গভীৰ সমস্যা হয়, জনসংখ্যাৰ সমস্যাটো গভীৰ সমস্যা হয়। এইটো এতিয়াৰ কথাও নহয়, সঞ্জয় গান্ধীয়ে আপোনাৰ সেই আজিৰ পৰা 40-50 বছৰ আগতে ট্ৰাই কৰিছিলে সেই বস্তুটো, অৰ্থাৎ তেতিয়াও সেই সমস্যাটো আছিলে। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি কেৱল সমস্যা নহয়, বিভিন্ন ধৰণৰ আমাৰ জটিল সমস্যা আছে আৰু কোনোটো সমস্যাকেই আমি যদি ধৰ্মৰ দৃষ্টিভংগীৰে গৈ পেলাই সলিউশ্যন উলিয়াব বিচাৰোঁ, তেনেহ'লে আজিলৈকে কোনো ধৰণৰ সমস্যা তেনেকৈ সমাধান হোৱা নাই। আৰু ভৱিষ্যতেও আমি যদি ধৰ্মৰ দৃষ্টিভংগীৰে গৈ পেলাই কোনো এটা সমস্যা সমাধান কৰিবলৈ যাওঁ, সেয়া আমাৰ আদিতেই, আমাৰ আৰম্ভণি বিন্দুতে আমাৰ ভুল হৈ যাব সেই বস্তুটো, আৰু কেতিয়াও সেই সমস্যাটো সমাধান নহয়, বৰঞ্চ তাৰ সলনি আমাৰ নতুন আৰু এনেকুৱা জটিল সমস্যা হ'ব, যাৰ ফলত জনসংখ্যাৰ যিটো সমস্যা তাতকৈ ডাঙৰ সমস্যাই আমাক চানি ধৰিব। এতিয়া আপোনাৰ মই যদি আপোনাক কওঁ, আমাৰ বেছি দূৰ নালাগে, তামোলপুৰ যিটো ভূটান বৰ্ডাৰ আছে, জাষ্ট বৰ্ডাৰটো পাৰ হ'লে সেইফালে আপোনাৰ ভূটান আছে। তেওঁলোকেও বৌদ্ধ ধৰ্মাৱলম্বী লোক হয়। তাত সোমোৱাৰ লগে লগে আপোনাৰ এটা বেলেগ ধৰণৰ আপোনাৰ পৰিৱেশ আপুনি দেখিব, শান্ত সমিষ্ঠ এনেকুৱা। আৰু আপোনাৰ ভূটানত বহুত বেছি ক্ৰাইম ৰেট বহুত বেছি কম, আৰু ভূটানৰ তুলনাত যদি আমি ভাৰতবৰ্ষৰ ক্ৰাইম ইনডেক্স বুলি আমি একজেক্টলি আমাৰ জাষ্ট আজি 80-90 কিলোমিটাৰ উত্তৰত আমি গ'লে ভূটান পৰা আমাৰ বৰ্ডাৰ পাৰ হোৱাৰ লগে লগে সেইফালে এটা পৰিৱেশটো একে লগে লগে চেঞ্জ হৈ যায় তাৰে। তেতিয়াহ'লে আমি এইটো ক'ব বিচাৰিম নেকি যে বৌদ্ধসকল, ধৰ্মটো বৌদ্ধ হোৱাৰ কাৰণে তেওঁলোকৰ ক্ৰাইম ৰেট কম, পিচ বেছি, আৰু আমাৰ ইয়াতে হিন্দু ধৰ্মী আমাৰ মানুহ বেছি আছে কাৰণে আমাৰ ইয়াতে ক্ৰাইম বেছি, আমাৰ পিচ কম আছে, তেনেকৈ ক'বলৈ যাম নেকি? সেইটো ক'বলৈ যোৱাৰ লগে আমাৰ ভুল হৈ যাব সেই বস্তুটো। এতিয়া যিটো আপোনাৰ মমিনুল আউৱাল ডাঙৰীয়াই যিটো কথা ক'লে মই সমৰ্থন কৰিব নোৱাৰিম। এতিয়া মোৰ যিটো সমষ্টি হয়, মোৰ পানেৰী সমষ্টি হয়, তাত কেতিয়াও ইছলাম ধৰ্মী লোক বিধায়ক হোৱা নাই। এতিয়া তাৰে পানেৰী সমষ্টিৰ মুছলমান মানুহবিলাকে আমাৰ সমষ্টিত মুছলমান মানুহ এজন বিধায়ক হ'ব লাগে বুলি বেলেগ য'ত সংখ্যাগৰিষ্ঠ মুছলিম আছে তাৰ পৰা মানুহ মাতি আনি পেলাই ভাই ইয়াত তহঁতক ভোটাৰ লিষ্টত নাম দিম, মাটি বাৰী দিম, ঘৰ দিম, ইয়াতে জনসংখ্যাটো বৃদ্ধি কৰা, পানেৰী সমষ্টিত আমি এতিয়া মুছলমান কেণ্ডিডেটতে উঠাম আৰু আমাৰ প্লেন হয়। তেনেকুৱাটো কেতিয়াও হ'ব নোৱাৰে।
গতিকে আমি কিছুমান যেতিয়া কথা কম এটা টেলিভিশ্যন মাধ্যমত যেতিয়া আমি ক'বলৈ গৈছোঁ আমাৰ কথা বহুত মানুহ শুনি আছে তেনেকুৱা এটা মাধ্যমত আমি আমাৰ কোনো তথ্য নোহোৱাকৈ আমি এটা ধৰক আমাৰ এটা শংকা আছে হয় শংকাটোৰ ভিত্তি কৰি পেলাই আমি যদি কথা এটা কৈ যাওঁ যাৰ যুক্তি দুৰ্বল হয় তেনেকুৱা কথাই ছ'চিয়েল সামাজিক মাধ্যম বা এনেকৈ টিভি মাধ্যমৰ দ্বাৰা এটা ভুল বাৰ্তা যাব পাৰে দ্বিতীয়তে আপোনাৰ যিটো চৰ চাপৰি অঞ্চলত এতিয়া আপুনি মুছলমান সমাজ বুলি কৈ আছে মই নিজকে মুছলমান সমাজৰ প্ৰতিনিধি হিচাপে ক'ব নিবিচাৰোঁ মুছলমান সমাজ বুলি আপুনি যিটো ক'ব বিচাৰিছে তাত বহুত ভাগ আছে বিশেষকৈ যিটো জনসংখ্যাৰ সমস্যাটো যে আমাৰ চৰ চাপৰি অঞ্চলত যিবিলাক আছে এতিয়া মই যদি আজি ষ্টুডিঅ'ত বা আমাৰ দৰ্শকসকলৰ গৰিষ্ঠ সংখ্যক দৰ্শকক যদি মই প্ৰশ্ন কৰোঁ আপুনি কেতিয়াবা ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত য'ত ইছলাম ধৰ্মী লোক আছে আপুনি গৈ পাইছেনে মোৰ লাগে যে বেছিভাগ মানুহে চৰ অঞ্চলত গৈ পোৱা নাই যিসকল MP বা বিধায়কে আপোনাৰ জনসংখ্যাৰ কথা কৈ আছে যিফালে ইংগিত কৰি পেলাই কৈ আছে তেওঁলোকে চৰত গৈ কেতিয়াবা গৈ তাৰে সমস্যাবিলাক চাবলৈ চেষ্টা কৰিছে নে কৰা নাই যেতিয়া আমি চাংলত ফেনলা কিতাপখন আমি পঢ়োঁ তাৰে যি নায়ক তেওঁ যেতিয়া চৰত গৈ পেলাই এজন শিক্ষিত ইছলাম ধৰ্মী লোকক প্ৰশ্ন কৰে যে চাচা বা খুৰা সম্বোধন কৰি কয় যে মই আপোনালোকৰ সব কথা ভাল পাইছোঁ আপোনালোকৰ বহুত কষ্ট হয় কিন্তু আপোনালোকৰ জনসংখ্যাটো ইমান কিয় বেছি হয় চাংলত ফানাতে সেই প্ৰশ্নটো কৰিছিলে তেতিয়া তেওঁ কৈছিলে যে চোৱা বাবা আমি যিটো অঞ্চলত থাকোঁ তুমি সেইটো অঞ্চলৰ কথা কল্পনা কৰা ইয়াত আমি কিহৰ লগত মুখামুখি হ'ব আমাৰ জীৱন জীৱিকা ইয়াত বানপানী প্ৰতি বছৰে বানপানী আহে ইয়াত দুৰাৰোগ্য বেমাৰ আহে আমাৰ ইয়াতে হস্পিটেল নাই চিকিৎসালয় আমাৰ ইয়াতে নাই ইয়াত বেজ কবিৰাজ চলে তাবিজ এইবোৰ চলে ফলত যিহেতু তেনেকুৱা ধৰণৰ দুৰাৰোগ্য এইবিলাক বেমাৰ আজাৰ বানপানী থাকে প্ৰতি বছৰে তেওঁলোকৰ সন্তান মৃত্যু হয় যে তেওঁলোকৰ এটা শংকা থাকে এইটো যে যদি আমাৰ যিটো সন্তান জন্ম হৈছে তেওঁ যদি কালিলৈকে মৰি থাকে মোক চোৱা মেলা কোনে কৰিব মোৰ খেতি বাতি কোনে কৰিব এটা তেনেকুৱা ধৰণৰ এটা আপোনাৰ কথা থাকে দ্বিতীয়তে কথাটো হৈছে চৰ অঞ্চলত আপুনি জানে যে তাতে এটা লবি চলে বিভিন্ন যাৰ জনসংখ্যা বেছি তাৰ তাতে পাৱাৰ বেছি হয় গতিকে তেওঁলোকৰ এটা এই বস্তুটো মাতব্বৰী যিটো হয় যাৰ জনসংখ্যা বেছি যাৰ সন্তান বেছি তাৰ আৰু তেওঁলোকে যদি শ্ৰমজীৱী হয় তেওঁলোকৰ হাজিৰা কৰিব নালাগে তেওঁলোকৰ যদি সন্তান বেছি হয় দৰমহাটো দিব নালাগে বা হাজিৰাটো দিব নলগা হয় তৃতীয়তে আৰু এটা কাৰণ থাকে আপোনাৰ ধৰ্মীয় কাৰণ আৰু শিক্ষাৰ কাৰণ এতিয়া চাওক ধৰ্মীয় আৰু শিক্ষাৰ কাৰণটো খুব কমপ্লিকেটেড কাৰণ হয় আপুনি বহুত শিক্ষা হ'ব পাৰে কিন্তু আপুনি ধাৰ্মিক দৃষ্টিভংগীৰে আপোনাৰ ইছলামিক ধাৰ্মিক দৃষ্টিভংগীৰে চাই আছে বা জোনাব মৌলবী তেনেকৈ তেওঁলোকৰ কিছুমান কথা যদি আপুনি গুৰুত্ব দিছে আপুনি শিক্ষিত হৈও আপোনাৰ জনসংখ্যা বৃদ্ধি হ'ব পাৰে কিয় কাৰণ কোখত গৰ্ভত যিটো জীৱ এটা সৃষ্টি হয় এই জীৱটো হত্যা কৰিব নালাগে সেইটো যিকোনো ধৰ্মতে ক'ব জীৱ হত্যা কৰিব নালাগে এইটো ইছলাম ধৰ্মটো তেনেকৈ আছে গতিকে গৰ্ভত যেতিয়া এটা সংস্থাপন হৈ যায় জীৱ এটা তেতিয়া তাক হত্যা কৰিব নিবিচাৰিব সেইটো পাপ বুলি ভাবিব গতিকে এই যে জনসংখ্যা যিটো আপোনাৰ বৃদ্ধি কৰিব নালাগে যিবিলাক আমাৰ চৰকাৰী আঁচনিবিলাক আছে এতিয়া ধৰক বিভিন্ন ধৰণৰ প্ৰতিষেধক আমাৰ ব্যৱস্থাবিলাক আছে সেই বস্তুবিলাক আপোনাৰ তাত পপুলাৰ কৰিব লাগিব সেই বস্তুবিলাক পপুলাৰ কোনে কৰিব এতিয়া তাত এতিয়া মই চৰৰ কথা ক'বলৈ গৈ আছোঁ তাত পপুলাৰ কৰিব লাগিলে তাৰে মানুহে বা তেওঁলোকে যাক একচেপ্ট কৰে তেনেকুৱা মানুহ গৈ ক'ব লাগে তাত যদি আপুনি গৈ পেলাই কওঁ বা মমিনুল্লাহ মই গৈ পেলাই যে কওঁ আপোনালোকে জনসংখ্যা কমাব লাগে তেওঁলোকে বিশ্বাসো নল'ব গতিকে তেনেকুৱা বিশ্বাসযোগ্য মানুহ ল'ব লাগিব আৰু বিশ্বাস কেতিয়া আহিব যেতিয়া তেওঁলোকে অনুভৱ কৰিব এটা এইটো ভিতৰৰ বস্তু হয় যে যিজন মানুহে আমাক জনসংখ্যা ৰোধ কৰাৰ কথা কৈ আছে তেওঁ আমাক ভাল পায় দয়া কৰে মৰম কৰে আমাৰ ভাল বিচাৰে কিন্তু টেলিভিশ্যনত যিটো চলি আছে যিসকলে আপোনাৰ আইন বনায় পলিচি বনায় তেওঁলোকৰ মুখৰ পৰা যিবিলাক বিষ বাষ্প ওলাই আছে এই যিসকল কমিউনিটিৰ কথা আমি টাৰ্গেট কৰি কৈ আছোঁ যে তেওঁলোকৰ জনসংখ্যা কমিব লাগে তেওঁলোকে বিশ্বাসত আস্থাত লোৱাৰ কোনো কাৰণেই আমি দেখা নাপাওঁ আজি যিটো বিধানসভা ইলেকশ্যন হৈ গ'ল ইলেকশ্যনৰ আগলৈকে ডাঙৰ ডাঙৰ নেতাবিলাকে টাৰ্গেট কৰি সেইবিলাক মানুহক ভিলেইন সজাইছে টাৰ্গেট কৰি ধৰ্মক লৈ যি বিশ্বাস লৈ পেলাই তেওঁলোকক টাৰ্গেট কৰি তেওঁলোকক অপৰাধী কৈছে বিভিন্ন সন্ত্ৰাসবাদী কৈছে বিভিন্ন সভ্যতাৰ যুঁজ অমুক তমুক বহুত কৈছে আজি ধৰক চৰকাৰ গঠন হোৱাৰ পিছত সেইবিলাক কথা কোৱা বন্ধ হৈছে কিন্তু এতিয়া কথাটো হৈছে সেই সমস্যাবিলাক আমি যে সমাধান কৰিব বিচাৰোঁ যিসকল আমাৰ আইন প্ৰণেতা আছে প্ৰথম হৈছে তেওঁলোকে সেই মানুহবিলাকৰ মাজত নিজৰ বিশ্বাসযোগ্যতা দেখুৱাব লাগিব এতিয়া এক ছেকেণ্ড আৰু এটা মই কওঁ এতিয়া আজি তাৰিখত চাওক যিটো আছিলে আপোনাৰ আছিল তালাক সমস্যাটো আছিলে আজি গোটেই ভাৰতবৰ্ষত তালাক আমাৰ এটা আইন পাছ হৈ গ'ল কিন্তু আপুনি এজন মুছলমান মহিলাক গৈ পেলাই আপুনি খুদক যে যিটো তালাক আইন আনিছে সেই আইনটো লৈ পেলাই আপুনি সন্তুষ্ট হয় নে নহয় যদি তেওঁ কয় যে হয় মই সন্তুষ্ট হয় তেনেহ'লে যিটো পদক্ষেপ ল'ব হৈছে সেইটো ছাকচেছফুল হ'ব কিন্তু যাৰ সমস্যা হয় তেওঁ নিজেই যদি সেই সমস্যা যিটো আইনটো হৈছে সেইটো লৈ যে তেওঁ সন্তুষ্ট নহয় বিশ্বাস হোৱা নাই ভয়হে কৰিছে তেনেহ'লে আমি কেতিয়াও অসমত জনসংখ্যা আমি ৰোধ কৰা যিটো আমি কথা ভাবি আছোঁ সেইটো আমি কৰিব নোৱাৰিম গতিকে বিশ্বাসটো আনি ফালেহে বিশ্বাস আনিব লাগিব দয়া মৰমৰ মাজেৰে বিশ্বাস আনিব লাগিব বহু বিবাহৰ প্ৰসংগটো আহিছে আমি বিবাহৰ চৰ অঞ্চলত অকলে মই আগতেও আছিক জামানৰ সৈতে এটা অনুষ্ঠান কৰোঁতে আছিক জামানে কৈছিল যে তাত
এই কথাখিনি শুনিলে বহুতৰ বাবে এই কথাখিনি বেলেগ অৰ্থ বহন কৰিব, কিন্তু শুদ্ধ আৰু সঠিক কথাটো হৈছে যে তাত তেওঁলোকৰ মনোৰঞ্জনৰ বাবে একো বেলেগ কোনো সাধন নাথাকে, আৰু তেওঁলোকৰ বাবে এই যৌন জীৱনটোৱে একমাত্ৰ যেন মনোৰঞ্জন, এনেধৰণৰ কথা বতৰা। এই কথাখিনি মই স্পষ্টকৈ উল্লেখ কৰিছোঁ। এই কথাখিনি আছিক জামানে মোৰ এটা অনুষ্ঠানত কৈছিল। এইটো কথাত অলপমান মনোৰঞ্জন বুলি কৈ দিলে খুব এটা সঠিক নহ'ব। মই মোৰ ঘৰৰ ওচৰৰ উদাহৰণ কৈ আছোঁ। দুখীয়া মানুহ হয়, তেওঁৰ 7জনকে ল'ৰা। আমাৰ ঘৰত যেতিয়া মই বুজি পাইছোঁ কেইবাটাও দিশ এইটো কয় যে মায়ে ত্যাগ কৰিছে, তই কিমান বঢ়াই থাকো সন্তান। তেতিয়া কওঁ বৌ কি কৰিব, আৰু লাজে লাজে কয় আৰু কি হৈ যায় গমেই নাপাওঁ। মানে এইটো মনোৰঞ্জন গম পাইছোঁ। নহয় মই এইটো আছিক জামান আছে, আছিক জামানৰ মনত নিশ্চয় পৰিব এই কথাখিনি। এই কথাখিনি অপ্ৰিয় সত্য কথা কিছুমান, আৰু সকলো কথাই যে সকলো অঞ্চলত খাপ খাব, সকলো কথাই যে সকলো অঞ্চলৰ সৈতে একেই হ'ব সেই কথাও নহয়। আমি নিশ্চয় এই কথাও মনত ৰাখিব লাগিব যে ধৰ্মই এই জনসংখ্যা নিয়ন্ত্ৰণ বা এই কথাবোৰৰ ধৰ্মই বা জন্মৰ হাৰ এইবোৰ আচলতে ধৰ্মই নিয়ন্ত্ৰণ নকৰে। অঞ্চলভেদে কেতবোৰ কিন্তু পৰিৱেশ আমি দেখিছোঁ, আৰু অঞ্চলভেদেই কথাখিনি সঁচা, যিটো আছিক জামানে পূৰ্বতে উল্লেখ কৰিছে। আইনুদ্দিনৰ কাষলৈ মই আহিব খুজিছোঁ। আইনুদ্দিন, এই গোটেই বিষয়টোত আপোনালোকে এতিয়া চৰকাৰে আপোনালোকৰ সৈতে আলোচনাত বহিব বা বহিছে, আৰু 4 তাৰিখত প্ৰায় 150টা সংগঠনৰ সৈতে কথা বতৰা হ'ব, আৰু মুছলমান সমাজৰ ফালৰ পৰা, কাৰণ বিভিন্ন গোট আছে। আজি আমি জানো যে পমুৱা মুছলমান বা পূৰ্ববংগীয় মূলৰ বুলি একে সময়তে ক'লেও আমি গৰীয়া মৰীয়া দেশী মাইমল জলসা এই আমি বহুকেইটা জনগোষ্ঠীত বিভক্ত, যিহেতু সকলোৰে পৰামৰ্শ ল'ব বিভিন্ন সংগঠন আছে। গতিকে আপোনালোকৰ চৰকাৰলৈ আহ্বান কি থাকিব, আপোনালোকৰ সহযোগিতা কেনেধৰণৰ হ'ব? চাওক, প্ৰথম কথাটো হৈছে মই মমিনুল্লাহ ডাঙৰীয়াৰ কথা এটা ৰিয়েকশ্যন দিব বিচাৰিছোঁ। তেওঁ এটা কথা কৈছে যে জন্মৰ যিটো সংখ্যা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে এই ধৰণৰ ঘটনাবিলাক সংঘটিত হৈ আছে। এইটো কোনোপধ্যেই বাস্তৱ যুক্তিসংগত কোনো কথা নহয়, এইটো বিভ্ৰান্তিমূলক কথা, আৰু এই ধৰণৰ কথা বাৰ্তা নোকোৱাটোৱে বেটাৰ। প্ৰথম কথাটো যে বাস্তৱসন্মত চিন্তা কৰিব লাগিব, আৰু বাস্তৱসন্মত চিন্তা আপুনি যদি এক্সাম্পল হিচাপে ল'ব বিচাৰে, আজি আপুনি মুছলমান অধ্যুষিত অঞ্চলবিলাকত শিক্ষাৰ হাৰ যথেষ্ট কম, আৰু তাৰ বহুত কাৰণ আছে কিয় শিক্ষা অনুষ্ঠান সেই অঞ্চলবিলাকত শিক্ষা অনুষ্ঠান নাই। এতিয়া আপুনি চৰচাপৰি কথাবিলাক বিশেষকৈ প্ৰাসংগিক আহে। চৰচাপৰি অঞ্চলত মই যদি এটা এই কথাখিনি আমি কৈ দিয়াটো ভাল হ'ব আইনুদ্দিন, যে মই 18.6% বা আমি ধৰি লওঁ যে আমাৰ মুছলমান সমাজৰ 19% লোকহে চহৰাঞ্চলত বা নগৰাঞ্চলৰ আশে পাশে বসবাস কৰে, বাকী প্ৰায় 80%তকৈ অধিক লোক গ্ৰামাঞ্চল বা চৰাঞ্চলত বসবাস কৰে। গতিকে এই কথাটো উলুকিয়াই দিয়াটো ভাল। মানে সেই কথাটোৱে কৈছোঁ। মই এটা এক্সাম্পল দিব বিচাৰিছোঁ। চিপাঝাৰ চৰাঞ্চল, যিটো চৰাঞ্চলত 77,420 বিঘা মাটিৰ প্ৰসংগ আহি গৈছে, আপোনালোকে গম পায়। তাতে 40টা LP স্কুল আছে, মাত্ৰ 2খন ME স্কুল, গভৰ্ণমেণ্ট কোনো হাইস্কুল নাই, এখন প্ৰাইভেট হাইস্কুল আছে, এখন প্ৰাইভেট জুনিয়ৰ কলেজ আছে। তাতে 40,000ৰ ওপৰত জনগণে বসবাস কৰে। এতিয়া আপুনি মোক এনচাৰ দিয়ক যে সেই অঞ্চলবিলাকত জনসংখ্যাৰ যিটো বৃদ্ধি এইটো নহ'ব নেকি? ডেফিনেটলি হ'ব, কাৰণ সেই মানুহবিলাক এনেকুৱা দুখীয়া দৰিদ্ৰ মানুহ, তেখেতসকলে জন্ম নিয়ন্ত্ৰণ কেনেকৈ কৰিব লাগে, তাৰ ফেচিলিটি কি, তাৰ সেই অঞ্চলবিলাকত সজাগতা আছেনে নাই, এই কথাবিলাক আছে। আপুনি জানে যে আমাৰ বাল্য বিবাহটো এটা সাংঘাতিক এটা সমস্যা, সামাজিক ব্যাধি। আজি 2017 চনত মানে এইটো মোৰ ক্ৰেডিট বুলি নহয়, মই এটা সামাজিক এটা ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছিলোঁ যে বাল্য বিবাহ বন্ধ কৰিব লাগে, আৰু এইটো আমাৰ আমচুৰ মঞ্চত ব্যাপক এটা প্ৰস্তাৱ লৈ এটা আলোড়ন সৃষ্টি কৰা হ'ল। আজি ৰাজ্যখনত সংখ্যালঘু অধ্যুষিত অঞ্চল, যিবিলাক মুছলমান অধ্যুষিত অঞ্চলত 99% চাইল্ড মেৰিজ বন্ধ হৈছে, আৰু চাইল্ড মেৰিজ যেতিয়া বন্ধ হ'ব জন্মৰ হাৰ অট'মেটিকেলি কমি আহিব, কাৰণ ছোৱালীবিলাক শিক্ষিত হ'ব। ছোৱালীবিলাক শিক্ষিত হোৱাৰ লগত তেওঁলোকে জন্ম কেতিয়াও দিব নিবিচাৰে। কিন্তু একে সময়তে মই আকৌ কওঁ এই অঞ্চলবোৰৰ মাতব্বৰী ৰাজবন হ'ব লাগিব। কিন্তু মই ৰিপিট সেই কথাটো কৈ আছোঁ আপোনাক। চাওক যে আজি 14-15 বছৰৰ ছোৱালী এজনী যদি বিয়া হয়, 30 বছৰত তাৰ সন্তান কেইটা হ'ব? সি কি বুজি পায় সন্তানৰ কথা? এই কথাটো আমি প্ৰটেষ্ট কৰিছোঁ, আমি আমচিয়ে প্ৰটেষ্ট কৰিছোঁ। আৰু আমাৰ ইয়াতে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰত্যেককেইটা দল সংগঠন আৰু আমাৰ আলিম সমাজেও ছাপোৰ্ট কৰিছে। 2-এটা অঞ্চলত আজি তাৰিখত চৰচাপুৰী অঞ্চলত হঠাৎ 10%, 100টা বিয়া হ'লে 10টা বিয়া হয়তো বাল্য বিবাহ হৈ আছে অন কণ্ডিশ্যন। এনেকুৱা কিছুমান কণ্ডিশ্যন হৈ যায় যে সেই ছোৱালীজনীক 2-3বাৰকৈ কোনোবা এটা ল'ৰাৰ লগত পলাই যোৱাৰ এটা অৱস্থাৰ সৃষ্টি হৈ গৈছে। হয়তো তেনেকুৱা এটা বুজাবুজি চুক্তি হৈ যায়, আৰু চুক্তি মৰ্মে হয়তো এটা বয়স হ'লে বিয়াটো হ'ব। এই যে জন্ম যে বাঢ়ি গ'ল, এতিয়া কম বয়সত বিয়া হোৱাৰ লগে লগে তাতো জন্ম ডেফিনেটলি বাঢ়িব। গতিকে মই চৰকাৰ
চৰকাৰক আহ্বান জনাম যে চৰকাৰে এটা বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰক যে বাল্য বিবাহ বন্ধ সংক্ৰান্তত চৰকাৰে এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰক। আমি হোজাইটো দেখিছো, হয় হোজাইত দেখিছো, আৰু আপুনি যিটো বেছি আৰু আপুনি দেৱানী মাতাব্বৰৰ যিটো কথা এইটো সঁচা কথা। এই প্ৰসংগলৈ আহিম, মই আকৌ আহিম, যিহেতু উপায় নাই, মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব, তাৰ মাজতে কথাখিনি আমি পাতি আছো। আৰু এটা কথা কৈছে যে দিলীপ শইকীয়া ডাঙৰীয়া যিটো মন্তব্য কৰিছে যে অপৰাধ প্ৰৱণতাৰ হাৰ মানে মুছলমানসকলৰ বাঢ়ি গৈছে, অপৰাধ প্ৰৱণতাৰ হাৰ বাঢ়ি গৈছে বুলি যদি আপুনি মুখেৰে কয় তথ্যগতভাৱে ক'ব লাগিব, মুখেৰে ক'লেতো নহ'ব, আৰু তথ্যবিলাক গোটেইখিনি বিভ্ৰান্তিমূলক। গতিকে মই চৰকাৰক আহ্বান জনাম যে চৰকাৰে ৰাজহুৱা কৰক লাষ্ট 10 ইয়াৰ্ছৰ অপৰাধ প্ৰৱণতাৰ হাৰ কাৰ কিমান বেছি আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোত এই গোটেই কথাবোৰ থাকে। কোনোবাই ৰাজনৈতিক উদ্দেশ্যভাৱে কোনোবাই ক'ব, সেই কথাটো আমিও ইয়াত মানি নল'ম, এই কথাও ঠিক। কিন্তু যদি সঁচা, যদি ইছলাম ধৰ্মাৱলম্বী লোক জড়িত আছে তথ্যই ক'ব, যদি জড়িত নাই সেয়াও তথ্য ক'ব, আন যদি কোনোবা জড়িত আছে সেয়াও তথ্য ক'ব। অপৰাধ প্ৰৱণতাটো এনেকুৱা নহয় যে ধৰ্মৰ ভিত্তিত হয়, গম পাইছো, অপৰাধে ঠাই বিশেষে, অঞ্চল বিশেষে, সংস্কাৰ বিশেষে এই ধৰণে কথাবোৰ হয়। মই এটা বাণিজ্যিক বিৰতিৰ সময় যিহেতু হৈছে, বাণিজ্যিক বিৰতি লৈছোঁ, তাৰপিছতে মই আকৌ আহিম আপোনালোকৰ মাজলৈ। আছাদুল্লাহ ডাঙৰীয়াও আছে, যথেষ্ট সময় অপেক্ষা কৰিছে, তেখেতৰ কাষলৈ যাম, এটা বিৰতি লৈ লৈছোঁ।